নমস্কাৰ বন্ধুসকল, এতিয়া বাজিছে ৰাতিপুৱা 8টা। মই আহিছোঁ আমাৰ গাঁৱৰে ওচৰত এজন ব্ৰইলাৰ ফাৰ্মৰ মালিকৰ ওচৰত। যাওঁ ব'লা, চাওঁ কিমান ডাঙৰ হৈছে ব্ৰইলাৰবিলাক। এই দেখি আছোঁ, চাওক এয়া। এতিয়া যাওঁ ব'লা মালিকজনৰ ওচৰত, কেনেকৈ টকা উপাৰ্জন কিমান হয় মান্থলি, এই বিষয়ে জানিবলৈ যাওঁ। হাই বন্ধু, দাদা নমস্কাৰ। হয় নমস্কাৰ, কওক যাওঁ। কিমান দিন হ'ল ব্ৰইলাৰবিলাক? আজি মোৰ 39 দিন হৈছে। পালি আছে বাৰু, এতিয়া বৰ্তমান ঠিকে আছে, ভালে আছে, চাব পাৰি। এয়া চাওক বন্ধুসকল, প্ৰায় 2 কেজি ওচৰা ওচৰি হৈছে ব্ৰইলাৰবিলাক। পানীবিলাক কালাৰ এনেকুৱা যে? নহয়, এইটো হালধি দিছে যে, সেইকাৰণে এনেকুৱা হৈছে। কি কাৰণে দিয়ে মানে হালধিটো? কি কাৰণে দিয়ে মানে, আমাৰ ব্ৰইলাৰবিলাক যেতিয়া চিয়াদি লাগে তেতিয়া আমি হালধি গুড়াকে খুৱাওঁ। অলপ মানে হালধি গুড়াটো খুৱাই দিলে ভাল হয়। হয় নেকি? মেডিচিনতকৈ এইটো অলপ ভাল হয়। হালধি গুড়াটো বহুতখিনি কামত দিয়ে। আপোনালোকে দানা দিয়া নাই নেকি? দানা কিমান দিব লাগে? দানা দিয়া নাই বাৰু, এতিয়া দিম। পানীখিনি দি উঠিছোঁ যিহেতু। চাওক বন্ধুসকল, দানা পানী এনেকৈ দিয়ে, এইটো দানা বুলি কয়। এতিয়া খালী হৈছে, এতিয়া বৰ্তমান এইটো পানী এনেকুৱাই আৰু। মানে কোনোবা যদি ব্ৰইলাৰ ফাৰ্মটো খুলিব খোজে, কিবা ক'ব পাৰিবিনে? পৰামৰ্শ দিব পাৰিবিনে কিবা? হয়, নিশ্চয় দিব পাৰিম। মোক ক'লে বিষয় কওক, অলপ পৰামৰ্শ দিয়ক। হয়, নিশ্চয় দিব পাৰিম। এইটোতো আমাৰ কাৰণে স্বাভাৱিক। আপোনালোকে যদি এনেকুৱা ব্ৰইলাৰ ফাৰ্ম খুলিব বিচাৰে তেনেহ'লে মই নিশ্চয় সহায় কৰিম। আপোনালোকৰ প্ৰথম কথাটো হ'ল বাঁহ লাগিব। বাঁহ আপোনাৰ 150-200ডালমান লাগিব বাঁহ, কাৰণ ব্ৰইলাৰ ফাৰ্মটো গোটেই বাঁহৰে কাম হয়। যদি নিজৰ আছে তেনেহ'লে কথা নাই বাৰু, সেইটো অলপ কম খৰচতে হ'ব। আৰু যদি কিনি ল'ব লগা হয় তেনেহ'লে ব্ৰইলাৰ ফাৰ্মটোৰ কাৰণে 2-2.5 লাখমান টকা লাগিবই। পৰামৰ্শটো পালে আপোনালোকে কেনেকৈ কি কৰিব পাৰে। এতিয়া কিমান পোৱালি আছে মিনিমাম? মই এবাৰ 1080টা সোমাইছিলোঁ। আছে বাৰু, ভালে বোলে আছে। ৰিজাল্ট কেনেকুৱা আহে? ভালে আহে? ৰিজাল্ট ভালে আহে। আপোনালোকে খুলিব পাৰে, মান্থলি নাই কবি 40-50,000 আহি যায় ন? হয়, নিশ্চয়। মোৰ 1080টাত 30-40 হাজাৰ টকা আহে মাহে, 45 দিনৰ মূৰে। চাব পাৰে। কোনোবা যদি এনে বেকাৰ থাকে তেনেহ'লে আমাৰ নিচিনাকৈ এনেকৈ আৰু ব্ৰইলাৰ ফাৰ্ম খুলি ল'ব পাৰে। ইয়াত কোনো পঢ়া শুনা নালাগে, বাছ নিজৰ কাম নিজে কৰি গ'লে হ'ল ন? নে কি? হয়, সেইটোৱে আৰু। এতিয়া চাওক, কোনোবা যদি ঘৰত বেকাৰ আছে তেনেহ'লে এনেকুৱা কাম কৰি খাব পাৰে। হয়, কোনো এনে বেকাৰ থকাতকৈ। অধিক জানিবলৈ হ'লে এই দাদাজনৰ লগত আহিব, শিকাই দিব ন? আচ্ছা। তো বন্ধুসকল চালে ব্ৰইলাৰ কেনেকৈ উপাৰ্জন কৰে, চাওক। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। গুড বাই।